আস্তে আস্তে চলতেছে আগুন। ক'বলগীয়াটো একো মানে জুইটো লাগিছে মোটামুটি ৰাতি লাগিছে 5:30টাত আমি গম পালে আর কি জুইটো লাগিছে ভিতৰত লাগিছে। ফায়াৰ ব্ৰিগেডৰ গাড়ী 8টা 10টা গাড়ী আহিছে। এতিয়া মোটামুটি অলপ কণ্ট্ৰলত আহিছে। ঘৰত লাগালে দোকানখিনি দোকান এইটো গীতাঞ্জলি বুলি দোকান আছে, ইলেক্ট্ৰিক কাউণ্টাৰ আছে, গোটেই গোডাউন দোকান গোটেই শেষ আছে। ঘৰটো অলপ বাচি গৈছে, এতিয়ালৈকে জুই লাগি আছে, কণ্ট্ৰলত অহা নাই গোটেই। কেনেকৈ জুইটো ইলেক্ট্ৰিক শ্বৰ্ট চাৰ্কিটৰ পৰা লাগিছে। কিমান টকা সম্পত্তি থাকিব? মোটামুটি 2 কোটিৰ ওপৰত হ'ব লাগে আৰু কি। ষ্টকবিলাক যিটো আছে 2 কোটিৰ ওপৰত হ'ব লাগে। এনে এতিয়া ফায়াৰ ব্ৰিগেডবিলাক লাগি আছে, প্ৰশাসন লাগি আছে, মোটামুটি অলপ কণ্ট্ৰলত আহিছে। ঘৰখন মোটামুটি বাচি গৈছে। মালিকজনৰ নাম কি আছিলে? দীপক বেঙানী। ফায়াৰ ব্ৰিগেড আছে 8টা 10টা মানে আছে। গোটেই আমাৰ বৰপেটা টাউন হাউলি সৰ্ব গোটেইখিনি ফায়াৰ ব্ৰিগেডবিলাক আহিছে। মোটামুটি ৰাতিপুৱা লগাৰ কাৰণে অলপ বাচি গৈছে। ৰাতি হ'লেতো বিৰাট এতিয়া জুই লাগি আছে নেকি? এতিয়াও লাগি আছে, এতিয়াও কণ্ট্ৰলত গোটেই অহা নাই। ঠিক আছে, এতিয়াও ভিতৰে জুই আছে, এতিয়াও ফায়াৰ ব্ৰিগেডৰ পানী বাঢ়ি আছে, কণ্ট্ৰলত এতিয়ালৈকে অহা নাই। অলপ সময় লাগিব, 2 ঘণ্টামান লাগিব। এতিয়ালৈকে 2 ঘণ্টামান লাগি যাব। প্ৰশাসন লাগি আছে, গোটেইখিনি হৈ যাব লাগে।